চিপাঝাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি। চিপাঝাৰ মাৰৈ বিজুলীবাৰীত দুচকীয়া বাহনে মহতিয়ালে এজন পথচাৰী। দুৰ্ঘটনাত নিহত হয় স্থানীয় যুৱক সুভাষ দাস। খবৰ অনুসৰি মংগলদৈ দিশৰ পৰা অহা ES12W 4024 নম্বৰৰ এখন ৰয়েল এনফিল্ড বাহনে মহতিয়াই নিছিল সুভাষ দাস। যুৱকজনক খুন্দিয়াই দুচকীয়াৰ বাহনৰ গৰাকীয়ে পথতেই বাহন এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত যুৱকজনক স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বহু সময়লৈকে ক্ষুব্ধ ৰাইজে অৱৰোধ কৰি ৰাখে ৰাষ্ট্ৰীয় ঘাইপথ। অৱশেষত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক অহাৰ পাছতেই ছত্ৰভংগ দিয়ে ক্ষুব্ধ ৰাইজ। আমাৰ এই বিজুলীবাৰী গাঁৱৰ উমৰদাসৰ ল'ৰা সুভাষ দাস আৰু তেজপুৰৰ চাইডৰ পৰা গাড়ীখন আহি আছে। তেওঁলোকে ৰং চাইডে এক্সিডেণ্ট কৰি লেফ্ট চাইডে তেওঁলোকৰ এক্সিডেণ্ট কৰিছে। আৰু মই ঘৰৰ পৰা আহিছোঁ, মই প্ৰায় 1000 কিলোমিটাৰ মই আহিছোঁ, 1 কিলোমিটাৰ ঘৰৰ পৰা আহি পেলাই মই এম্বুলেঞ্চত উঠাই পঠাইছোঁ মই সুভাষ দাসক। কোনো মানুহ ল'ৰা আৰু এম্বুলেঞ্চক সহযোগ কৰি আছে, কোনো এম্বুলেঞ্চ আহি পোৱা নাই। চিপাঝাৰে ছাৰ্ভিচ দিব পৰা নাই, চিপাঝাৰ আৰক্ষী থানাই ছাৰ্ভিচ দিব পৰা নাই। অন্য গাড়ী ধৰি পেলাই আমি পঠাই দিয়া হৈছে। নাই বাইকে এক্সিডেণ্ট কৰিছে। হয় নাই বাইকখন তাৰমানে ৰং চাইডে মাৰি পেলাই লেফ্ট চাইডে পৰি আছে, এতিয়া বৰ্তমান পৰি আছে। ৰং চাইডে সুভাষ দাসক মাৰিছে। তেখেতৰ বৰ্তমান সংকটজনক অৱস্থা, দুচকীয়া বাহনে। হয় সুভাষক বৰ্তমান মেডিকেলত লৈ যোৱা হৈছে। বাহনখন বৰ্তমান সুভাষ দাস অৱস্থা সংকটজনক। চিপাঝাৰৰ পৰা ৰেফাৰ কৰিছে, গুৱাহাটী লৈ গৈছে। বৰ্তমান যিখন গাড়ীয়ে এক্সিডেণ্ট কৰিছিলে এইখন আমাৰ লেফ্ট চাইডে পুখুৰীত পৰি আছে। মই এইখিনিয়ে ক'বলগীয়া আছিলে। আপোনালোকে দেখিছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ আজি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। খন্তেক সময় আগতে আমাৰ বিজুলীবাৰী গাঁৱৰ আমাৰ স্থানীয় যুৱক এজনক এখন বাইকে মহতিয়াই লৈ যায় আৰু ইতিমধ্যে তেখেতক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে। আমাৰ এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অন্তৰ্গত যি দাঁতিকাষৰীয়া ৰাইজ আছে, এই ৰাইজসকলে আজি বহুদিনৰ পৰা দাবী কৰি আহিছে যে এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ইয়াত যিমান যান বাহন চলে তাৰ তুলনাত অত্যন্ত ঠেক। গতিকে এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতি শীঘ্ৰে 4 লেনযুক্ত কৰিব লাগে। সদায় জানে যে এটা মৃত্যুদেহ আমি আমাৰ ওচৰ চুবুৰীয়া যিসকল ৰাইজ আছে, এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিৰ পৰা আপোনালোকে তেজপুৰলৈকে যদি চাই, ইয়াৰ দাঁতিকাষৰীয়া ৰাইজসকলে সদায় এটা ঘৰৰ পৰিয়ালক হেৰাই আহিব লগা হৈছে। গতিকে এই যিটো বেদনা, প্ৰত্যেকটো ঘৰৰ পৰিয়ালৰ বেদনা কোনে বুজি পাব? আৰু এজন হিমালয়ান বাইকেৰে তেজপুৰৰ ফালৰ পৰা আহি আছিলে। আহি থকা অৱস্থাত ছাইডত তেওঁ খুন্দিয়াই এই দ খালটোত তেওঁ সোমাই গৈছে। কিন্তু এতিয়ালৈকে বাইক আৰোহীজন আমি ধৰিব পৰা নাই। আৰু যিজন মানে খোজকাঢ়ি আহি থকা ব্যক্তি, তেওঁক অলপ সংকটজনক অৱস্থা, তেওঁক মেডিকেললৈকে পঠোৱা হৈছে। আৰু ইতিমধ্যে আমাৰ পুলিচ প্ৰশাসন আহি পাইছে আৰু পুলিচ প্ৰশাসন আহি বিচাৰ খোচাৰ কৰিছে।